এই শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম। আচলতে মোৰ পৰিচয় বুলিবলৈ এটাই, মই প্ৰভুৰ দাস, ভগৱানৰ দাস, ভগৱানৰ চৰণৰ ধূলি। वेद उपनिषद पुराण भारत मुखरित যাৰ নাম হায়। কোনো বন্ধ নাই, কোনো পূজা নাই, কোনো বিহু নাই। কেতিয়াবা এনেকুৱা হৈছে ন, খুব ঘৰলৈ যাব মন গৈছে বা ঘৰত খুব ডাঙৰ কিবা এটা ইনচিডেণ্ট হৈছে, আপুনি ছুটি বিচাৰিছে, ছুটি পোৱা নাই, তেনেকুৱা ধৰণৰ কিবা বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ। আৰক্ষী বুলি ক'লে এচাম লোকে ভাল পায়, এচাম লোকে বেয়া পায়। আৰক্ষী বুলি ক'লে তেওঁলোকৰ মনত এটা ঘৃণা ভাৱ আছে। অভাৰঅল গোটেই সামগ্ৰিকভাৱে আপোনালোকৰ গোটেই ডিপাৰ্টমেণ্টটো সাঙুৰি যেতিয়া কোৱা হয়, কেতিয়াবা বেয়া লাগেনে? জীৱন যুঁজত আছে সদায় জয় পৰাজয়, কথাৰে নহয় বন্ধু কামৰ পৰিচয়। নমস্কাৰ, আমাৰ ভডকাষ্টৰ অন্য এটা খণ্ডলৈ মই অৰূপ মৰাঙে পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰতিটো খণ্ডৰ দৰে আমি সদায় এগৰাকী নতুন নতুন অতিথিক আমাৰ এই যিটো ভডকাষ্ট অনুষ্ঠান আছে, এই অনুষ্ঠানটোলৈ আমি আনিবলৈ চেষ্টা কৰোঁ। আজি পুনৰ এগৰাকী নতুন অতিথিক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেত হৈছে আমাৰ সকলোৰে চিনাকি, সকলোৰে মৰমৰ ধৰ্মেন্দ্ৰ হাজৰিকা, অসম আৰক্ষীত আপুনি বৰ্তমান কৰ্মৰত এগৰাকী ব্যক্তি। প্ৰথমতে মই স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ। ধন্যবাদ, নমস্কাৰ। এতিয়া কথাটো হ'ল, আপোনাৰ প্ৰফেচনেল লাইফ এটা বেলেগ আৰু আপোনাৰ ব্যক্তিগতভাৱে আপুনি এটা সংগীতৰ লগত জড়িত হৈ আছে। আপুনি লোকসংগীতৰ লগত বিশেষকৈ চৰ্চা কৰি আছেগৈ, বা আপুনি লোকসংগীতক লৈ আপুনি বিভিন্ন সময়ত আপুনি যিবিলাক কাম কৰি আছে সেইবিলাক দেখিও ভাল লাগে। হয়, প্ৰথমতে মই আপোনাক সুধিম, ঘৰৰ এড্ৰেছো সুধিম, ঠিকনা সুধিম, ক'ৰ পৰা কেনেকৈ যাত্ৰাটো হ'ল এইবিলাকো সুধিম। প্ৰথমতে আপোনাৰ এই প্ৰফেচনেল লাইফটো আৰু আপোনাৰ এই যিখিনি কাম কৰি আছে সেইখিনিৰ মাজত কিবা এটা খেলি মেলি নালাগেনে কেতিয়াবা? খেলি মেলি বৰ্তমানলৈকে একো নাই। হয়, দুইটা কাৰ্য বেলেগ বেলেগ। আচলতে যিটো কৰ্ম কৰোঁ নিজৰ কৰ্ম হিচাপে, ভগৱানে দিয়া দায়িত্ব হিচাপে, প্ৰভুৱে দিয়া দায়িত্ব হিচাপে কৰোঁ যিকোনো কৰ্ম। আৰু মোৰ সময়খিনি অতি মূল্যৱান, মোৰ বুলি নহয় সকলোৰে। মই আচলতে সৎ চিন্তাত, সৎ কামত সেই সময়খিনি মই পাৰ কৰিব বিচাৰোঁ। যেনে ধৰক এই সংগীতৰ ক্ষেত্ৰতে হওক, প্ৰভুৰ নাম কীৰ্তনে হওক, ভগৱানৰ চিন্তাই হওক, অবাবত খৰচ কৰিব নিবিচাৰোঁ। আৰু সংগীতৰ ক্ষেত্ৰখনত ক'বলৈ গ'লে আমি এই ক্ষেত্ৰত অহা বেছি দিন হোৱা নাই। খুব সম্ভৱ মোৰ 8 বছৰমান হৈছে এই প্ৰফেচনেল ক্ষেত্ৰটোত। সৰুৰ পৰা আমি গাঁৱত ডাঙৰ হোৱা, গাঁৱত ডাঙৰ হৈ আমি গাঁৱৰ সংস্কৃতি পাইছোঁ গোটেইখিনি। সেই গাঁৱৰ পৰা আৰম্ভ আৰু গোটেইখিনি। আচলতে এনেধৰণৰ কাম কাজবিলাক সদায় গাঁৱৰ পৰাই আৰম্ভ হয়। গাঁৱত যিটো পৰিৱেশ পোৱা যায়, তাতে আমাৰ লোকসংগীতৰ যিটো চৰ্চা চলে, সেই তাৰ পৰাই লাহে লাহে এধাপকৈ আমাৰ গোটেই বস্তুবিলাক লাহে লাহে আমি আয়ত্ব কৰোঁ। কিন্তু ভাল লাগে, কি কাৰণে ভাল লাগে ক'লোঁ, আমাৰ যিটো সময়ত আমি এনেকুৱা এটা সময়ত বৰ্তমান আছোঁ, যিটো সময়ত আমাৰ যিটো অস্তিত্ব, মানে ক'বলৈ গ'লে আমাৰ যিটো লোকসংগীতৰ চৰ্চা একেবাৰে নাইকিয়া হৈ গৈছে। বহুতে এতিয়া বনগীত কি চিনি নাপায়, বহুতে চিনি নাপায় লোকগীত কি চিনি নাপায়। এটা আমি উদাহৰণ দিব লাগে, এইটো লোকগীত, এইটো বিয়ানাম, এইটো আইনাম, এইটো ধাই নাম। কিন্তু তেনেকুৱা এটা সময়ত আপুনি এনে এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অসম আৰক্ষীত এটা অত্যন্ত ব্যস্তপূৰ্ণ এটা চাকৰিৰ জীৱন, সেইটো মই জানো, কাৰণ আমি আপোনালোকক দেখিয়ে থাকোঁ কিমান ব্যস্ততা এটা জীৱন। তাৰ মাজতো আপুনি এইটো পিছত এইটো কাম চলাই আছে অকলে, আপুনি নীৰৱ সাধক এগৰাকী, লোকসংগীতৰ সাধনা কৰি গৈছে আপুনি। সেইটো দেখি ভাল লাগিছে। বহুত ধন্যবাদ। মানে যিটো সময়ত মানে আমাৰ লোকসংগীতটো ক'ৰবাত নহয় ক'ৰবাত অৱনমিত হোৱা যেন লাগে, তেনে সময়ত আপোনালোকৰ নিচিনা ব্যক্তিয়ে
খুব অন্তকৰণেৰে আপোনালোকে লোকসংগীতক ওপৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। হয়। তাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ ব্যক্তিগতভাৱে, কিয়নো আপোনাৰ চাকৰি বেলেগ। এতিয়া কথাটো হ'ল, আপুনি এই যিটো যাত্ৰা লোকসংগীতৰ চৰ্চা, আপুনি যিটো যাত্ৰা কৰিলে সেই যাত্ৰাটোৰ বিষয়ে আমি জানিম। আপুনি ক'ৰ পৰা আৰম্ভ কৰিলে, মানে আপোনাৰ ঘৰৰ কথা যদি মই সোধোঁ? হয়, আচলতে মোৰ পৰিচয় বুলিবলৈ এটাই, মই প্ৰভুৰ দাস, ভগৱানৰ দাস, ভগৱানৰ চৰণৰ ধূলি। হয়, প্ৰথম মোৰ সেইটো পৰিচয়। নিশ্চয়। মোৰ ভৌতিক জগতৰ কথা ক'বলৈ গ'লে মোৰ ঘৰ লখিমপুৰ, হয়, ডিষ্ট্ৰিক্ট লখিমপুৰ, হয়, ঘিলামৰা, ঘিলামৰা। ঘাঁহি গাঁও মোৰ গাঁওখনৰ নাম। হয়, আৰু সেই গাঁওখনতে মোৰ জন্ম, হয়। এখন সংস্কৃতিবান গাঁও। হুম, 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 ৰাস, ভাওনা, হুম, বৰসবাহ, হুম, শংকৰ উৎসৱ, হুম, সকলোবিলাক অনুষ্ঠান মই পাইছোঁ সৰুৰ পৰাই। হুম, 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 আৰু সেইখিনি কৰি আমি ডাঙৰ হৈ আহিলোঁ তাৰ পৰা। আৰু সেইকাৰণে চাগে আপোনাক কোনোবাই নে ঢোলত পাৰে আপোনাক, নে কোনোবাই বাঁহীত পাৰে, নে আপোনাক পেঁপাত পাৰে, নে আপোনাক গানত পাৰে, নে আপোনাক সকলো ক্ষেত্ৰতে আপোনাৰ মই চাইছোঁ, আপোনাৰ মই প্ৰফাইলটো চাইছোঁ, আপোনাৰ প্ৰফাইলটো আপুনি নামৰ পৰা আৰম্ভ কৰি সকলো বিষয়তে আপুনি খুব এটা পাৰ্গত। আমি কথা পাতিম আৰু কথা পাতিম। হয়, আপুনি যিহেতু সংগীতৰ লগত জড়িত মানুহ, চৰ্চা কৰি আছে, হয়। আপুনি বাঁহী বজায়, সকলো ধৰণৰ। আজি প্ৰথমতে আপোনাৰ পৰা আমি গীত শুনাব, আপুনি গীত শুনাব নে আপুনি কিবা বাদ্য বজাব আজি আমাক? বাদ্য বজাবলৈ তেনেকুৱা সুবিধাও নাই, আৰু গীত গাবলৈ এটা পৰিৱেশ, হয়, ধৰক অকলেতো একো কৰিব নোৱাৰি। সেইটো হয়। হ'লেও প্ৰভুৰ ঈশ্বৰৰ এটি গীত, বৰগীত, শংকৰদেৱ বিৰচিত, নিশ্চয়, আমি আৰম্ভ কৰোঁ তাৰ পৰাই। নিশ্চয়। কৃষ্ণ। পাৱে পৰিহৰি কৰোঁ কাতৰি, প্ৰাণ ৰাখবি মোৰ, বিষয় বিষধৰ বিষে জ্বৰ জ্বৰ, জীৱন নাৰোহে থুৰ, প্ৰাণ ৰাখবি মোৰ, অথিৰ ধন জন জীৱন যৌৱন, অথিৰ সুসংসাৰ, পুত্ৰ পৰিবাৰ হবহি অসাৰ, কৰবো কাহেৰি সাৰ, প্ৰাণ ৰাখবি মোৰ, কমল দল জল শীত চঞ্চল, থিৰ নোহে তিল এক, নাহি ভয়ো ভৱ ভোগে হৰি হৰি, পৰম পদ
পৰতে ক প্ৰাণ ৰাখবি মোৰ কহতু শংকৰ হে দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহু গতিমতী দেহু শ্ৰীপতি তত্ত্বপন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি কৰোঁ কাতৰি প্ৰাণ ৰাখবি মোৰ কৃষ্ণ কৃষ্ণ। ভাল লাগিলে, কিবা এটা নিজৰ ভিতৰৰ পৰা অন্তৰৰ পৰা যেন কিবা এটা শুদ্ধ হোৱা যেন লাগিলে কিবা এটা এই মুহূৰ্তত আপোনাৰ মুখেৰে যিটো শুনিলোঁ পাৱে পৰিহৰি। এতিয়া আপুনি আকৌ আহিছোঁ কথালৈ। হয়, আপুনি অসম আৰক্ষীত কৰ্মৰত হৈ আছে, এগৰাকী আপুনি সুদক্ষ আপুনি অসম আৰক্ষীৰ কৰ্মচাৰী। আপুনি কেতিয়াবা এনেধৰণৰ কাম কাজৰ কাৰণে আপোনাৰ উচ্চপদস্থ যিসকল বিষয়া আছে তেওঁলোকে আপোনাক কেতিয়াবা কিবা কয়নে, তেওঁলোকে যে এইটো কৰি আছে ভাল কৰি আছে নে বেয়া কৰি আছে, তেনেকুৱা ধৰণৰ কিবা তেওঁলোকৰ ফালৰ পৰা আহে নেকি? ভাল পায়, তেখেতলোকে আমাক নিমন্ত্ৰণো জনায় কিছুমান অনুষ্ঠানত। কিছুমান পুলিচৰ আমাৰ যেনেকৈ বিহু পতা হয় অসম পুলিচৰ, আৰু স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, তেনেকুৱা কিছুমান কৰ্মত আৰু সেই গীতসমূহ গাবলৈ বা কেতিয়াবা বজাবলৈ আমাক জনায়, আমন্ত্ৰণ জনায়, আমি সহযোগিতা আগবঢ়াওঁ আৰু ভাল পায়, নিশ্চয় ভাল পাব, ছাপোৰ্ট কৰে সকলোৱে। কিয়নো অসম আৰক্ষীত তেনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিক সকলো ক্ষেত্ৰতেই মানে খুব ধুনীয়াকৈ চৰ্চা কৰি আছে, আৰু তেখেতে হয়তো আপুনি যিটো প্লাটনত থাকে বা য'ত থাকে তেখেতে সেই প্লাটনৰ পৰা বা মই নাজানো বিশেষ, তেওঁলোকে আপোনাৰ নামটো দিও চাগে ভাল পায়। তেনেকুৱা মানে কি হয়, আমি এতিয়া য'ত কৰ্ম কৰি আছোঁ, আমি অসমৰ মুখ্যমন্ত্ৰী ছাৰৰ বাসগৃহত আমাৰ কৰ্ম। হয়, আমাৰ আচলতে আমাৰ প্লাটুনটোত মানুহৰ অলপ সংখ্যা কম, সেই গতিকে কষ্ট অলপ বেছিকৈ কৰিব লাগে। তাতে যথেষ্টখিনি কষ্ট হয়, বেছিকৈ কষ্ট কৰিব লাগে, মানে কেতিয়াবা 10 ঘণ্টা, কেতিয়াবা 12 ঘণ্টা, ৰাতি হ'লে আপোনাৰ ৰাতিপুৱা 7টালৈকে পৰে কেতিয়াবা, তেনেকৈ। আৰু তাৰ মাজতে মানে কোৱাৰ কোনো যে ছাৰ আমাক অকণমান কিবা সুবিধা দিয়ক, কোৱাৰ কোনো অপশ্যন নাথাকে, কাৰণ চবেই ডিউটি কৰি আছে। যদি 2-4টা মানুহ ফ্ৰী থাকিলে হয় তেতিয়া ক'বৰ কাৰণে ভাল হ'ল হয় যে ছাৰ আমি অকণমান আমি এই ক্ষেত্ৰত যাব বিচাৰিছোঁ, অকণমান সহায় কৰক। আমি এতিয়া কেনেকৈ ক'ম সেইটো, মানে কাৰণ আমি সকলোৱে ডিউটি কৰি থাকোঁ। কোৱাৰ মানে সময়েই নাথাকে কাৰো ওচৰত, খুব ইমান ব্যস্ত হৈ পৰে। হয়, মানে আমাৰ যদি এক্সট্ৰা মানুহ 4-5টামান থাকিলে হয় তেতিয়া হয়তো আমি এদিনকৈ বা আমি সময় পালোঁ হয়, ধৰক আমাক দিলে আমি ক'বলৈ সুবিধা হ'লে ছাৰ আজি অকণমান মোক সময় দিয়ক, কাৰণ মানুহ থাকিলে হয়, কিন্তু আমাৰ মানুহ নাই হাতত। নিশ্চয়, যদি এই অনুষ্ঠানটো যদি অসম আৰক্ষীৰ উচ্চপদস্থ কোনো বিষয়া যদি চাই আছে, যদি সম্ভৱ হয়, আমাৰ ধৰ্মেন্দ্ৰ দাই কথাষাৰ ক'লে যে খুব ব্যস্ত থাকিব লাগে, যদি অকণমান তেওঁলোকৰ ফালৰ পৰা যদি কিবা চিন্তা কৰিব পাৰে, আপোনালোকে নিশ্চয়, ময়ো অনুৰোধ জনাইছোঁ আপোনালোকৰ ফালৰ পৰা কিবা চিন্তা কৰিব পাৰি নেকি বিষয়টোক লৈ, এবাৰ আপোনালোকে চিন্তা কৰি চাব। বাৰু যেই নহওক, আপুনি এগৰাকী আৰক্ষী আপুনি ব্যক্তি কোৱাৰ লগে লগে আমাৰ মনত কি আহি যায়, দেশৰ কথা আহি যায়, ৰাজ্যৰ কথা আহি যায়, দেশ ভক্তিৰ কথাটো আহি পৰে। মই আপোনাৰ পৰা এইবাৰ যদি মই দেশ ভক্তিৰ গানেই হওক বা কিবা এটা সুৰেই হওক যদি শুনিব বিচাৰোঁ, নিশ্চয় চাগে আপুনি না নক'ব চাগে, কি শুনাব আপুনি এইবাৰ মোক? দেশভক্তি। অসমীয়াত এটা গীত আছিল, আমি অকণমান গুণগুণাই দিওঁ। নিশ্চয় নিশ্চয়। গীতটো লিখিছিলে
আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী। আচলতে বহুতে সেই গীত শুনা নাই, হয় আমিও শিকিছোঁ অলপ, আমি চেষ্টাহে কৰিছোঁ। ভুলটো হ'ব পাৰে স্বাভাৱিক, নিশ্চয় তাত মানে কোনো সন্দেহ নাই, ভুলটো হ'বই দেই, একো নাই কাৰণ আমি শিকাৰো। হায় এইনে ভাৰত ধাম, হায় এইনে ভাৰত ধাম, বেদ উপনিষদ পুৰাণ ভাৰত, বেদ উপনিষদ পুৰাণ ভাৰত, মুখৰিত যাৰ নাম, হায় এইনে ভাৰত ধাম, হায় এইনে ভাৰত ধাম, হায় এইনে ভাৰত ধাম। ধন্যবাদ। নিশ্চয় ধন্যবাদ জনালোঁ। তেখেতৰ এই গীতটো আপুনি গাই শুনালে, ভাল লাগিল। এতিয়া মই আকৌ আপোনাৰ প্ৰফেচনেল লাইফলৈ আহিলোঁ, আপোনাৰ চাকৰিৰ জীৱনলৈ আহিলোঁ। চাকৰিৰ জীৱনৰ মই এনেকুৱা এটা ইনচিডেণ্ট আপোনাৰ পৰা জানিব বিচাৰোঁ, যদি সম্ভৱ হয়, আপোনালোকৰ যদি ডিপাৰ্টমেণ্টেলি কোনো অসুবিধা নাথাকে। কেতিয়াবা এনেকুৱা হৈছেনে যে খুব এটা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছে, তেনেধৰণৰ কিবা অভিজ্ঞতা আছে নেকি? যদি সম্ভৱ ক'ব পাৰি তেতিয়াহে। আচলতে এনেকুৱা হৈছে, কিছুমান বস্তু ক'ব পৰা নাযায়, আৰু আমিও ইমান এটা এনেকুৱা ছিটুৱেশ্যনত পৰা নাই আজিলৈকে। মানে আমি একেবাৰে চাকৰি পোৱাৰ পাছতে আমি খেলত আহিলোঁ, খেল স্পৰ্টছ টীমত অসম পুলিচৰ। তাৰ পৰা আমাক বেক কৰাৰ পিছত আমি গুৱাহাটীত আকৌ আহিলোঁ। তাৰ পিছৰ পৰা মই তেনেকৈ একো তেনেকুৱা ইনচিডেণ্ট মোৰ হোৱা নাই। মানে গুৱাহাটীত থাকিব লগা কিছুমান আছে, ধৰক এইবিলাক অলপ ক'বলৈ টান হয়। নিশ্চয় হয়, আৰু সেইখিনিয়ে, সেইটোৱে যিখিনি ক'ব নোৱাৰি সেইখিনি আমিও বিচৰা নাই। হয়। আৰু যিহেতু আপোনাৰ ঘৰত আপুনি লখিমপুৰৰ পৰা আপুনি গুৱাহাটীলৈ চাকৰি সূত্ৰে গুৱাহাটীত থাকে এতিয়া, এনেই এতিয়া গাঁৱৰ ঘৰত এতিয়া আপোনাৰ লখিমপুৰত কোন কোন আপোনাৰ? গাঁৱৰ ঘৰত মা দেউতা আছে, হয়, ভাইটি আছে, ভাইটি দুটা আছে। নিশ্চয়, সিমানে। তেওঁলোক এতিয়া গাঁৱতে আছে? হয়, গাঁৱত থাকে। আপুনি যিহেতু সংগীত চৰ্চা কৰে, খুব ধুনীয়া আপুনি সংগীত চৰ্চা, গান গায়, আপুনি নিজে সংগীতৰ লগত জড়িত মানুহ, কেতিয়াবা ভাবেনে নিজৰ ফালৰ পৰা নিজে কেতিয়াবা গান গোৱাৰ কথা? যেনেদৰে আজিকালি প্লেবেক ছিংগিং কৰে, তেনেধৰণৰ কিবা? আচলতে তেনেকুৱা সপোন আছে, নথকা নহয়। মই গীতো কৰিছোঁ। হয় নেকি? হয়। আচলতে গীত এটা কৰিবলৈ বৰ ভয় লাগে, কাৰণ আজিকালি গীতবিলাক পটককৈ হৈ যায়। আচলতে আমি বহুত চিন্তা কৰোঁ গীত এটা কৰিবলৈ। ধৰক কোনোবাই বেয়া পাব নেকি শুনি, কোনোবাই গালিয়ে পাৰিব নেকি, তেনেকুৱা কিছুমান মনত ভাৱ আহি থাকে বহুত। কাৰণ মোৰ গোৱা নহ'বও পাৰে, তেনেকুৱা চিন্তা কিছুমান আহি থাকে। আগলৈ মানে কি, বৰ্তমান এতিয়া আমি কথা পাতিছোঁ, ভালকৈ গীত কৰা হ'ব এতিয়া। আমি কাৰণ শিকি আছোঁ, শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছোঁ। অকণমান ৰৈ পেলাই গেপ দি ভালকৈ কৰিম বুলি ভাবিছোঁ। সেইটো ভাল কথা, মানে সময় লৈ কৰিব, সময় ভালকৈ কৰিম। হয়, মানে সেইটো কাৰণে সময় অলপ লাগিছে। মানে আমিতো গীত ক'তো শিকা নাছিলোঁ, গাঁৱতে গোৱা, সেইভাগে আহি পেলাই এতিয়া আমি অলপ ইয়াতে শিকি আছোঁ। নিশ্চয়, নিশ্চয়। আৰু আপুনি খুব নামক লৈ ব্যস্ত থাকে, আপোনাক প্ৰায় সপ্তাহটোত চাগে আপুনি 4-5 দিন চাগে, বা যদি যিখিনি সময়ত আপুনি আজৰি পায় সেইখিনি সময়ত আপুনি খুব নাম লৈ নামত থাকে, ভকতৰ লগত আপুনি ভকত বৃন্দৰ লগত আপুনি নামত ব্যস্ত থাকে, নাম লয় বিভিন্ন লোকৰ ঘৰত গৈ। সেইটো কেনেকুৱা এটা জীৱন আপোনাৰ? সেইটো কৰি কেনেকুৱা লাগিছে এতিয়া? সেইটো আপোনাক বুজাব নোৱাৰিম। যিটো আধ্যাত্মিকতা, যিটো সেইটো বুজাব পৰা বস্তু নহয়। মানে হয়, সেইটো এনেকুৱা এটা বস্তু মানে কিনিবলৈ পোৱা নাযায়। হয়, সেইটো হয়, বা ক'তো বিচাৰি নাপায়। সেয়া প্ৰভুৰ কৃপা, আমাক তেওঁৰ চৰণৰ তলে ঠাই দিছে বুলি আমি ভাবিছোঁ। চৰণৰ তলত চৰণৰ ধূলি হ'বলৈ আমি অকণমান চেষ্টা কৰিছোঁ। নিশ্চয়। আৰু সেইকাৰণে তেখেতে চাগে তেখেতৰ চৰণৰ তলত ৰাখিছে আমাক। আৰু যিহেতু নামৰ কথা ক'লোঁ,
নামৰ প্ৰসংগত যদি আপোনাক মই নাম এফাকে যদি আমি এই সময়তে যদি দৰ্শকে নাম অকণমান শুনাই দিব পাৰে আপুনি। নিশ্চয়। অঁ, এই শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম চৰণে কৰো প্ৰণাম বৈ যায় কদম্বৰ তলে হে যমুনা বৈ যায় কদম্বৰ তলে যমুনা বাঢ়িছে ফেনে ফুটুকাৰে কুলে নাৰায়ণ তুলিব সুদেৱে লৈ যায় নন্দৰ ঘৰে বৈ যায় কদম্বৰ তলে। কৃষ্ণ কৃষ্ণ, ধুনীয়া নামটো শুনিও ভাল লাগিলে আপোনাৰ নাম ফাঁকিও। এইষা আমি বাণীবদ্ধ কৰিছিলোঁ যোৱা বছৰ আপুনি মানে ৰেকৰ্ড কৰিছিল? হয়, ৰেকৰ্ডিং কৰিছিলোঁ, ইউটিউবত পাব আপুনি বিচাৰিলে। অঁ, নিশ্চয়। আমি তেতিয়াহ'লে এইবাৰ মই শুনিবলৈ শুনিছোঁ যদিও কিন্তু চোৱা নাছিলোঁ চাগে, কিন্তু এইবাৰ চাম। তলৰ গোটেই ঠিকনা চিকনাবিলাকো বা আপোনাৰ নামৰ সৈতে ভালদৰে শুনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া বিহু শেষ হ'ল, এতিয়া জেঠ চলি আছে, জেঠ এই আৰম্ভ হৈছে জেঠ আৰু বিহু শেষ হ'ল। বহাগটো কেনেকুৱা গ'ল আপোনাৰ এইবাৰ? বহাগটো এইবাৰ বৰ মানে মোৰ এইবাৰ বহাগটো ক'বলৈ গ'লে মোৰ আচলতে ভগৱানে সেই ছাইডত মোক পঠিওৱা নাই নেকি, তেনেকুৱা এটা অনুভৱ হৈছে মোৰ। এইবাৰ মানে ষ্টেজ এখনো চোৱা নাই মই, দেখাও নাই, দেখিয়ে নাপালোঁ মানে। বহাগৰ বিহুত গাঁৱত গ'লোঁ, গাঁৱত বিহু মাৰিলোঁ, তাৰপিছত আহি কোনো এখন ষ্টেজত না কোনোবাই বজাবলৈ মাতিছে না কোনোবাই গাবলৈ মাতিছে, এইবাৰ একো নাই। এইটো কি কাৰণে হৈছে মই প্ৰভুৰ কৃপা বুলিয়ে ভাবিম, কাৰণ তেখেতৰ চৰণত আছোঁ যেতিয়া তেখেতেই কৃপা কৰিব লাগিব। নিশ্চয় চাগে বহুতে ভাবিলে চাগে, কাৰণ নিৰ্বাচন বিহুৰ পিছতে নিৰ্বাচন আছিল, তো সেইকাৰণে চাগে বহুতে ভাবিলে নেকি যে তেখেত ব্যস্তই থাকিব, তেনেকেও ভাবিব। অঁ, সেইটো কাৰণে চাগে। এনেকুৱা নহয় যে মোক বহুতে ফোনো কৰিছিল আগতে যে কোনো বজাব পাৰিবা নেকি, তেনেকৈ ফোন কৰিছিলে। আৰু মই যিহেতু আমি ইলেকশ্যনৰ খবৰটো পাই যাওঁ, আমাৰ ছুটীবিলাক বন্ধ হৈ যায়, আৰু ছুটী বন্ধ হৈ যোৱাৰ লগে লগে মই কৰিলোঁ যে এবাৰ নোৱাৰিম, আমাৰ ছুটী বন্ধ, কাৰণ প্ৰত্যেকবাৰে ছুটী লওঁ, কাৰণ এইবাৰ ছুটী বন্ধ হ'লে মানে কাৰো মাফ নাই, চবেই ডিউটি কৰিবই লাগিব, ইলেকশ্যন আহিলে কৰিবই লাগিব। সেইকাৰণে মই কথা মানে ফোন আহিছিল, মই কথা দিয়া নাই কাকো, মই নোৱাৰিম বুলিয়ে কৈছোঁ। নিশ্চয়, চাকৰিটো আগত, যিহেতু এটা চাকৰি বুলিয়ে নহয়, এটা দায়িত্ব, এটা সেই দায়িত্বটো পালনটো আগত, তাৰপিছতহে বাকীখিনি কামৰ কথা চিন্তা কৰিব পৰা যায়। কেতিয়াবা এনেকুৱা হৈছেনে আৰক্ষীৰ যিটো চাকৰি অতি ব্যস্ত, কাৰণ মই নিজে আৰক্ষী খুব ওচৰৰ পৰা দেখিছোঁ, আমাৰ পৰিয়ালতো আৰক্ষী বিষয়া আছে, তেওঁলোকৰ যিখিনি চিডিউলখিনি দেখিছোঁ কিমান ব্যস্ত, দেওবাৰ শনিবাৰ সোমবাৰ মঙলবাৰ বুলি কোনো কথা নাই। এতিয়া সাধাৰণ মানুহে দেওবাৰ বন্ধ পাইছে, শনিবাৰ বন্ধ পাইছে, কিবা তিথিৰ বন্ধ পাইছে, কোনো বন্ধ নাই, কোনো পূজা নাই, কোনো বিহু নাই। কেতিয়াবা এনেকুৱা হৈছেনে খুব ঘৰলৈ যাব মন গৈছে, বা ঘৰত খুব ডাঙৰ কিবা এটা ইনচিডেণ্ট হৈছে, আপুনি ছুটি বিচাৰিছে, ছুটি পোৱা নাই, তেনেকুৱা ধৰণৰ কিবা হৈছেনে আপোনাৰ জীৱনত কেতিয়াবা? হৈছে। এইবাৰ মোৰ মানে ঘৰৰে ভাইটি এজন ঢুকালে, আপোনালোকে শুনিব পাৰে, পৰশ হাজৰিকা। মই একেলগে শৰণো লৈছিলোঁ। আজি খুব সম্ভৱ 15 দিনমান হৈছে তেখেত ঢুকুৱা। সেই তাৰ কাৰণে আমি ছুটি বিচাৰিছিলোঁ, অকণমান দৌৰিবলগীয়া হৈছিল, কিন্তু শেষত ছাৰে, আমাৰ কামাণ্ডেণ্ট ছাৰে এলাউ কৰি দিলে, যাব পাৰিলোঁ, খুব সুন্দৰকৈ যাব পাৰিলোঁ। নিশ্চয়, হয়। এতিয়া মই অকণমান আৰক্ষী গোটেই সমগ্ৰ বিষয়টোক লৈ পেলাই এটা কথা আপোনাৰ পৰা জানিবলৈ নহয়, মানে আপুনি কিবা এটা কোৱাটো বিচাৰিছোঁ। কি হৈছে আজিৰ সমাজত আৰক্ষী বুলি ক'লে
এচাম লোকে ভাল পায়, এচাম লোকে বেয়া পায়। আৰক্ষী বুলি ক'লে তেওঁলোকৰ মনত এটা ঘৃণা ভাৱ আছে যেন অসম আৰক্ষীৰ সেই যিসকল বদনামী লোক আছে, বদনামীখিনিৰ কাৰণে তেওঁলোকে যেন গোটেই ডিপাৰ্টমেণ্টটো সাঙুৰি লয়, যে এওঁলোকে গোটেই ডিপাৰ্টমেণ্টটো এনেকুৱা নেকি, গোটেই আৰক্ষীবিলাকেই এনেকুৱা নেকি। কিন্তু আমি দেখিছোঁ যে যিসকলে নিষ্ঠাৰে কাম কৰিছে, নিষ্ঠাৰে দায়িত্ব কৰিছে, যেনে ধৰি লওক আপোনাৰ নিচিনা ব্যক্তি যিসকলে অতি নিষ্ঠাৰে ইমান ব্যস্ত, তাৰপিছতো এফালে সংগীত চৰ্চা, এফালে নিজৰ দায়িত্ব পালন কৰিছে, এনেধৰণৰ হাজাৰ হাজাৰ লাখ লাখ ব্যক্তিগৰাকী আছে। তাৰপিছতো অভাৰঅল গোটেই সামগ্ৰিকভাৱে আপোনালোকে গোটেই ডিপাৰ্টমেণ্টটো সাঙুৰি যেতিয়া কোৱা হয়, কেতিয়াবা বেয়া লাগেনে বা আপুনি কিবা কৰিব লাগে বুলি ভাবেনে? তেওঁলোকে সঁচাই বেয়া লাগে, কাৰণ বহুত দুখ লাগে, কাৰণ আমি কৰ্মভাগ ইমান সুন্দৰকৈ কৰিবলৈ চেষ্টা কৰোঁ, ছুটিও নাপায় আপোনালোকে, ছুটিও নাপাওঁ। যিটো সময়ত আমি সাধাৰণ মানুহে বিহু পূজা ঘৰত মানি থাকোঁ, সেইটো সময়ত আপোনালোকে ছুটিও নাপায়। হয়, তাৰপিছতো জনতাৰ পৰা, একাংশ লোকৰ পৰা আপোনালোকে ভৎসনা, গালি, বেয়া মাত, তেনেধৰণৰে আপোনালোকে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। কি ক'ব বিচাৰে জনতাক আপুনি? জনতাক এটাই ক'ম, আমাক বুজি পাব লাগে। আচলতে আপোনালোকৰ কাৰণে আমি কৰ্মখিনি কৰি যাওঁ, ভাল হওক বুলি। কাৰণ আমাৰো ওপৰৰ পৰা আদেশ এটা আহে, ধৰক আমি সেইটো নাকচ কৰিব নোৱাৰোঁ। আমাৰ অফিচাৰে হওক বা আমাৰ ছিনিয়ৰ গুৰুসকলে হওক আমাক জনায় যে এইখিনি কৰা, আমি তেতিয়া কৰিবলৈ বাধ্য। তো সেইকাৰণে জনতাক এটাই ক'ম, খালী হুলস্থুল কৰিলে নহ'ব। আচলতে জনতাক আমি এটাই ক'ব বিচাৰোঁ যে আপোনালোকে আমাক ছাপোৰ্ট কৰক, আৰু আমাক ভাল পাওক, কাৰণ আমি ইমান কষ্ট কৰি থাকোঁ আপোনালোকৰ কাৰণে। আৰু আপোনালোকে যদি এনেকুৱা কৰে বা এনেকুৱা ঘৃণা কৰে, আচলতে কিছুমান মানুহৰ কাৰণে কৰে দেই, কিছুমান মানুহৰ কাৰণে, সেইটোৱে হয়। মানে এখন হাতৰ গোটেইকেইটা আঙুলি সমান নহয়, সেইটো সকলোৱে জানে, আমি চবেই জানো। এটা সাধাৰণ এটা উদাহৰণ আৰু থাকিব পাৰে, এজন দুজন মানুহ বেয়া থাকিব পাৰে, এজন দুজন মানুহৰ চিন্তা তেওঁলোকৰ অকণ বেয়া হ'ব পাৰে, কিন্তু তাৰ মানেতো ডিপাৰ্টমেণ্টটো বেয়া নহয়। সেইটোৱে, ডিপাৰ্টমেণ্টটো বেয়া নহয়, কাৰণ চবৰে পাঁচটা আঙুলি সমান নহয়। কাৰণ কোনোবাই কাৰোবাক কিবা এষাৰ ক'ব পাৰে, তেখেতৰ চেণ্টিমেণ্টটো বেলেগত থাকিব পাৰে। তো সেইটো কাৰণে গোটেই আমাৰ টিমটোৰ গোটেই সংস্থাটোৰ মানে এটা বেয়া প্ৰভাৱ পৰি যায়। আচলতে সেইটো হ'ব নালাগে, কিন্তু সকলোৱে মিলা প্ৰীতিকৈ থকাটো বিচাৰোঁ, আমি সকলোৱে মৰম চেনেহত থকাটো বিচাৰোঁ, সেইখিনিয়ে আৰু। নিশ্চয়। আৰু এতিয়া যিহেতু বিহুৰ কথাটো পাতিয়ে আছিলোঁ, মই বিহু এফাঁকিটো নুশুনিলে আমাৰ দৰ্শকসকলে বেয়া পাব, ময়ো নুশুনো, আপোনাৰ মুখেৰে নুশুনিলে মোৰো বেয়া লাগিব। বিহুৰ পৰাই আৰম্ভ, যিহেতু মোৰ সংগীত যাত্ৰা বিহুৰ পৰা আৰম্ভ, তেতিয়াহ'লে বিহুৱে এফাঁকি আপোনাৰ পৰা শুনো এবাৰ। হয়। আমি গীত এটা কৰিছিলোঁ, আচলতে আমি সৰুকৈ এটা হোম ষ্টুডিঅ' কৰিছোঁ ঘৰতে, শিকিবৰ কাৰণে শিকি আছোঁ। তো তাতে আমি এটা ৰেকৰ্ড কৰিছিলোঁ গীত এটা, নৈ কাণৰ চাপৰি বুলি। সেই গীতটিকে আমি অকণমান, মানে সেই গীতটি বহুত ভাইৰেল হৈছিলে এইকেইদিন, বেছি দিন হোৱা নাই। তো ৰাইজে বহুতে ভাল পাইছে। এই চেগতে মই সকলোকে ইয়াৰ পৰা, আপোনালোকৰ মাধ্যমৰ পৰা মই ধন্যবাদো দিছোঁ সকলোকে। আৰু সেই গীতটিকে অকণমান গুণগুণাই দিওঁ। নৈ কাণৰ চাপৰি নলবিৰিণা সাগৰি, তাৰ মাজত ফুলে নানা ফুল, মাধৈ মালতী ফুল গোন্ধায় আমোল মোল, মাধৈ মালতী ফুল গোন্ধায় আমোল মোল, যাকে যাকে নাচনি মাধৈ মালতী ফুল, জেতুকাৰে হাত ৰাঙলি মাধৈ মালতী ফুল, যেন দেৱতাই সিঁচিছে সৰগৰে ফুল, মাধৈ মালতী ফুল গোন্ধায় আমোল মোল, মাধৈ মালতী ফুল গোন্ধায় আমোল মোল। ধন্যবাদ। সুন্দৰ, ভাল লাগিল। মই শুনিছোঁ গানটো আপোনাৰ। এতিয়া আপুনি যিহেতু গানটো আৰম্ভ কৰাৰ লগে লগে মই ক'ৰবাত নহয় ক'ৰবাত ৰীল দেখিছোঁ, এইটো যথেষ্টখিনি ভাইৰেল হৈছে গানটো। কথাৰে নহয় বন্ধু কামৰ পৰিচয়,
জীৱন যুঁজত আছে সদায় জয় পৰাজয়, কথাৰে নহয় বন্ধু কামৰ পৰিচয়। এই পৃথিৱীৰ ৰূপে ৰসে ৰিঙিয়াই মাতে, মানুহে মানুহে য'ত মনৰ কথা পাতে। এই পৃথিৱীৰ ৰূপে ৰসে ৰিঙিয়াই মাতে, মানুহে মানুহে য'ত মনৰ কথা পাতে। সেই মানুহৰ চৰণ ধূলি পথৰ সমল হয়, কথাৰে নহয় বন্ধু কামৰ পৰিচয়। জীৱন যুঁজত আছে সদায় জয় পৰাজয়, কথাৰে নহয় বন্ধু কামৰ পৰিচয়। এই গীতটি মানে মোৰ লগত খাপ খায়। কথাৰে নহয় কামেৰে পৰিচয়। কামৰে পৰিচয় নিশ্চয় কথাৰে নহয় আপুনি কামেৰে পৰিচয়, সেইটো সকলোৱে দেখিছে, আমিও দেখিছোঁ। আৰু আপোনাৰ কামেৰে পৰিচয় এটা গঢ়ি তোলাৰ কাৰণে হয়তো আমি আজি আপোনাক ইয়ালৈ আমন্ত্ৰণ কৰি আনিলোঁ। কোনো কথা নাই, আপোনাক আমি আকৌ আমন্ত্ৰণ কৰিম। যথেষ্টখিনি কথা আপোনাৰ পৰা শুনিবলৈ আমাৰ আৰু ইচ্ছা আছে, আৰু এই শুনিম। পৰৱৰ্তী পৰ্যায়ত আমি আপোনাৰ পৰা আৰু কথা শুনিম। কিন্তু আজি যিহেতু অনুষ্ঠানটো আমাৰ সময় খুব সীমিত, সেইকাৰণে আমি অনুষ্ঠানটো ইয়াতে সামৰণি মাৰিব লাগিব। কিন্তু সামৰাৰ পূৰ্বে অনুৰোধ আছে, অনুৰোধ কৰিছে যে আপোনাৰ এটা খুব বাঁহীৰ সুৰ এটা তেওঁলোকে শুনিব বিচাৰে। কোনো কথা নাই, তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি আপোনাৰ এটা বাঁহীৰ সুৰেৰে আমি এই অনুষ্ঠানটো আজি সমাপ্ত কৰিম। ধন্যবাদ। খুব সুন্দৰ এটা বাঁহীৰ সুৰ তেখেতে বজাই শুনালে। ইয়াৰ পূৰ্বে যথেষ্টকেইটা বাঁহীৰ সুৰ তেখেতে বজালে, নিশ্চয় ধন্যবাদ জনাইছোঁ। আৰু যিটো অনুষ্ঠান আছিল ভডকাষ্টৰ, এই অনুষ্ঠানটোৰ পৰা আজি মই অৰূপ মৰাণে ইমানখিনিয়ে কৈ আজি অনুষ্ঠানটোৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।